আমি এটা চিকেন বনাই আছো আৰু এটা আমি পিকনিক যাম কিনে নাখালি আৰু আমি এতিয়া ওলাই আহিছোঁ পিকনিকলৈ বুলি ঘৰতে সকলোবোৰ বনাই মেলি লৈ আহিছোঁ আৰু আজি হৈছে 2025 চনৰ 1 জানুৱাৰী আৰু এতিয়া আমি আহি পাই গ'লো জয়পুৰত থকা নেপকো ব্ৰিজত তাতে খাম আমি ব্ৰিজৰ তলতে আৰু অকণমান পৰিৱেশটো দেখাই দিছোঁ কাৰণ তললৈ নামি যাব লাগিব ভয় লাগিছে যিহেতু মই ঘপককৈ তললৈ নামি যাব নোৱাৰোঁ আৰু এতিয়া হাতত চব টালি টোপোলা লৈ আমি বালিলৈ গৈ আছোঁ আৰু আহি পাই ফাইনেলি আমি জেগাডোখৰ পালোঁ আৰু তাতে আমি বেডশ্বীটখন টিনা আৰু মই পাৰি লৈছোঁ আৰু বেটা দেখিছেনে কিমান বেছি ফূৰ্তি সি এনেও পিকনিক বুলিলে বহুত ভাল পায় কিন্তু তাৰ মন আছিল অৰুণাচল যাবলৈ সি অৰুণাচল গৈ বহুত ভাল পায় কিন্তু আমি অৰুণাচল মই ইমান দূৰ ট্ৰেভেলিং কৰিব নোৱাৰোঁ সেইকাৰণে আমি ওচৰতে আহি গ'লোঁ আৰু দেখিছেনে পুৰা মানুহ একদম পুৰা পিকনিক হৈ আছে আৰু ইমান ডাঙৰ চাউণ্ড বজাইছে মানে আমি এনেই মিউজিকটো গাড়ীতে থৈ গ'লোঁ আৰু বৰমাৰ যিহেতু বাৰ্থডে আছিলে সেইকাৰণে কেক এটাও লৈ যোৱা হৈছিলে আৰু লগতে আমি এটা কেকো কাটিলোঁ বৰমাক আৰু বৰমাক খুৱাই দিছোঁ আমি চবে বৰমাৰ বাৰ্থডেটো আমি এনেকৈ উদযাপন কৰিলোঁ ভালেই লাগিলে মই আচলতে গমেই পোৱা নাছিলোঁ যে আজি বৰমাৰ বাৰ্থডে বুলি তাত গৈহে গম পালোঁ সেইকাৰণে বৰমাক একো এটা দিয়াই নহ'লে বা যি কি নহওক বৰমাৰ গাটো সুস্থ হৈ থাকক সদায় সেয়াই আমি ভগৱানৰ ওচৰত মানে প্ৰাৰ্থনা কৰিছোঁ আৰু এতিয়া আমি চাহ খাম মই কৈছোঁ আগতে যিহেতু আমি সকলোবোৰ ঘৰতে বনাই মেলি লৈ গৈছিলোঁ আৰু এতিয়া চাহ খাইছোঁ চাহৰ পিছত এতিয়া আন্দা বইল কৰি লৈ যোৱা হৈছিলে সেইবোৰ চব উলিয়াই লৈছোঁ আৰু এফালৰ পৰা খাই গৈছোঁ তাৰপিছত মানুহজনে তাৰ মাজতে কমলাও লৈ আহিলেগৈ যিহেতু পিকনিক বুলিলে কমলাটো মেইন আৰু কমলা চবে এওঁলোকে মানে গুচালে আৰু খাইছোঁ আৰু এতিয়া পূৰা বহি আৰু মোৰ মানে অলপ বহিবলৈ অশান্তিও হৈছে তথাপি টুল দুখন লৈ গৈছিলোঁ তাতে বহিছোঁ আৰু বেটা দেখিছে ন পুৰা বালি খেলিছে মানে যি কৰে কৰক বুলি এৰি দিছোঁ কাৰণ এতিয়া তাহাঁতৰ খেলা ধূলা বয়স কাৰণ তাহাঁতিতো বালি ধূলি সেইবোৰ বা বোকা চুবলৈ নাপায় সেইকাৰণে তাক এৰি দিছোঁ যি মনৰ খুচি তাকে কৰক আৰু মানে আমি গৈ পোৱা দেৰিও হৈ গ'ল আৰু খানা খাবও হৈ গ'ল সেইকাৰণে এতিয়া খানা ভাগ কৰিছোঁ আৰু 3টা বাজিয়ে গ'ল আৰু মানে ৰ'দটো নাইকিয়া হৈছেগৈ সেইকাৰণে খানাটো খাই লওঁ বুলি ভাবি পেলাই খানাখিনি মানে আমি ছাৰ্ভ কৰি আছোঁ গোটেইকেইজনীয়ে আৰু আমি খানা কিন্তু চব আছিলে দেই পৰ্ক চিকেন দালি চব্জি চালাড চাটনি চব আছিলে আৰু বেটা পূৰা খেলি আছে আৰু ভাত চাত খাই মানে সি পূৰা মন খুলি খেলি আছে আৰু এতিয়া যাবৰে হৈ গ'ল কাৰণ বেলি পৰিলে আৰু অলপমান আন্ধাৰ হ'ব অলপ পিছত যিহেতু ময়ো এতিয়া ইমান ঘৰৰ বাহিৰত থকাটো ভাল নহয় সেইকাৰণে আমি যাওঁ বুলি ভাবিলোঁ সেইকাৰণে এতিয়া গাড়ীত উঠি ল'লোঁ আৰু এতিয়া ঘৰলৈ গৈ থাকোঁ আৰু 2025 চনৰ 1 জানুৱাৰী দিনটো আমি এনেদৰেই উদযাপন কৰিলোঁ ফেমিলিৰ লগত ঘৰৰ বাহিৰতে আৰু এতিয়া আমি ফটো মাৰিছিলোঁ এখনকৈ অকণমানকৈ ফটো ৰখাই থৈছোঁ যিহেতু আমাৰ এইবোৰ স্মৃতি সদায় সজীৱ হৈ থাকিব আৰু আজিলৈ আহিছোঁ বাই বাই